খৈৰাবাৰীৰ ঠাকুৰীয়াপাৰাত ভাৰত জনবিজ্ঞান যাত্ৰাৰ ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী। জ্ঞান বিজ্ঞান সমিতি অসমৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ভাৰত জনবিজ্ঞান যাত্ৰাৰ ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী ওদালগুৰি জিলাত ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে। আজি দ্বিতীয় দিন। আজি ঠাকুৰীয়াপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ওদালগুৰি জিলা জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰায় ১৫০ শতাধিক ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ সৃষ্ট বিভিন্ন বিষয় সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ উপযোগী বিষয়বস্তু ব্যাখ্যা আগবঢ়ায় বিশিষ্ট বিজ্ঞানী ডক্টৰ মনোজ পাটোৱাৰীয়ে। ঠাকুৰীয়াপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৈলাশ শৰ্মাই আধৰে আৰু বিশিষ্ট বিজ্ঞানী ডক্টৰ মনোজ পাটোৱাৰীক আৰু জ্ঞান বিজ্ঞান সমিতিৰ সভাপতি গজেন্দ্ৰ বৰুৱা আৰু সচিব তথা সাংবাদিক দীপেন ডেকাক সম্বৰ্ধনা জনায়। জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত এনেধৰণৰ ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীয়ে ছাত্ৰ-ছাত্ৰীক যথেষ্ট উপকৃত কৰিব আৰু ভৱিষ্যতেও বিদ্যালয়ত এনে শিক্ষামূলক কাৰ্যসূচী প্ৰদৰ্শনৰ বাবে বিজ্ঞানৰ প্ৰতি ল'ৰা ছোৱালীক আকৃষ্ট কৰাৰ কাৰণে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ল'ৰা ছোৱালীৰ মাজত বিজ্ঞানৰ প্ৰতি ইণ্টাৰেষ্টটো বঢ়োৱাৰ কাৰণে জ্ঞান বিজ্ঞান সমিতি অসমৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ভাৰত জনবিজ্ঞান যাত্ৰাৰ সহযোগত এই ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী আমাৰ স্কুলত দিছে। আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ আৰু এই সুযোগতে আমাৰ জ্ঞান বিজ্ঞান সমিতি অসম ওদালগুৰি জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সাংবাদিক বন্ধুসকলক আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও আমাৰ এই অঞ্চলত এনেধৰণৰ অনুষ্ঠানৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালীক অনুপ্ৰাণিত কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ।